আজি মঙ্গলবার 2025 চনৰ 12 আগষ্ট। আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস। অসীম সম্ভাৱনাৰ উৎস যুৱক যুৱতীসকলৰ গুৰুত্ব আৰু অৱদানক স্বীকৃতি দিয়াৰ লগতে তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বান সম্পৰ্কে সজাগতা সৃষ্টি আৰু এখন শান্তিপূৰ্ণ বহনক্ষম সমাজ গঢ়ি তোলাত যুৱ শক্তিৰ সক্ৰিয় অংশগ্ৰহণক উৎসাহিত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ আহ্বানক্ৰমে প্ৰতি বছৰে 12 আগষ্টত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰা হয়। আজি বিশ্ব হস্তি দিৱস। হাতী আৰু ইয়াৰ বিচৰণভূমিৰ সংকট, চোৰাং চিকাৰ, হাতীদাঁতৰ অবৈধ বেপাৰ, হাতী মানুহৰ সংঘাত, বন্দিত্ব আদি প্ৰত্যাহ্বানসমূহৰ প্ৰতি বিশ্ব সম্প্ৰদায়ৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে হস্তিকুলৰ সংৰক্ষণ সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰতি বছৰে 12 আগষ্টত বিশ্ব হস্তি দিৱস পালন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। প্ৰথম অসমীয়া দৈনিক কাকতৰ প্ৰকাশ 1935 চনৰ 12 আগষ্টত ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাই যোৰহাটত স্থাপন কৰা ছপাশালৰ পৰা প্ৰকাশ হৈছিল প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি। দৈনিক বাতৰি ৰয়টাৰ, এছ'চিয়েট প্ৰেছ আদি বাতৰি প্ৰতিষ্ঠানৰ বাতৰি কিনি সেয়া অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰাৰ নিদৰ্শন দাঙি ধৰিছিল। ইয়াৰ প্ৰথম সম্পাদক আছিল ককা নীলমণি ফুকন। বাৰ্লিন ৱাল নিৰ্মাণ আৰম্ভ 1961 চনৰ 12 আগষ্টৰ নিশা পূব জাৰ্মানীয়ে পূব আৰু পশ্চিম বাৰ্লিনক পৃথক কৰা বাৰ্লিন ৱাল নিৰ্মাণ আৰম্ভ কৰে। প্ৰথমে কাঁইটীয়া তাঁৰ আৰু কংক্ৰিট ব্লকেৰে নিৰ্মিত এই দেৱাল পিছলৈ প্ৰহৰী টাৱাৰসহ অধিক শক্তিশালীকৈ নিৰ্মাণ কৰা হয়। কমিউনিষ্ট পূব আৰু পুঁজিবাদী পশ্চিমৰ মাজত বিভাজনৰ প্ৰতীক হৈ পৰে এই দেৱাল। ভাৰতীয় হকীৰ চতুৰ্থ সোণ 1948 চনৰ 12 আগষ্টত লণ্ডন অলিম্পিকত ব্ৰিটেইনক 4-0 গলত পৰাস্ত কৰি ভাৰতীয় হকী দলে উপৰ্যুপৰি চতুৰ্থবাৰ সোণৰ পদক জয় কৰে। অলিম্পিক পডিয়ামত প্ৰথমবাৰলৈ জিলিকিল স্বাধীন ভাৰতৰ ত্ৰিৰংগা পতাকা। ভিভিয়ান ৰিচাৰ্ডছৰ অৱসৰ 1991 চনৰ 12 আগষ্টত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈ ক্ৰিকেট বিশ্বত মৰ্যাদা সম্পন্ন স্থান অধিকাৰ কৰা ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি বেটছমেন ভিভিয়ান ৰিচাৰ্ডছে লণ্ডনৰ অভেলত ইংলেণ্ডৰ বিৰুদ্ধে খেলা টেষ্টখনতে অৱসৰ লয় ৱেষ্ট ইণ্ডিয়ান ক্ৰিকেটাৰ জেফ ডুজো আৰু মেলকম মাৰ্শ্বালেও। শল্য চিকিৎসাত এণ্টিছেপ্টিকৰ ব্যৱহাৰ 1865 চনৰ 12 আগষ্টত ইংৰাজ শল্য চিকিৎসক জোচেফ লিষ্টাৰে অস্ত্ৰোপচাৰত এণ্টিছেপ্টিক হিচাপে কাৰ্বলিক এচিড স্প্ৰে ব্যৱহাৰৰ সূচনা কৰে। লুই পেষ্টুৰৰ বীজাণু তত্ত্বৰ দ্বাৰা অনুপ্ৰাণিত হৈ অস্ত্ৰোপচাৰত সংক্ৰমণ প্ৰতিৰোধী এই ব্যৱস্থাৰ প্ৰৱৰ্তনে চিকিৎসা বিজ্ঞানত যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰে। একৰ্ডিয়ানৰ পেটেণ্ট 1856 চনৰ 12 আগষ্টত ফিলাডেলফিয়াৰ এন্থনী ফাছে এটা বেল, 9টা বেছ কি আৰু 19টা ট্ৰেবল কি সহ নতুন আৰু উন্নত ৰূপত নিৰ্মাণ কৰি উলিওৱা বাদ্যযন্ত্ৰ আধুনিক একৰ্ডিয়ানৰ বাবে পেটেণ্ট লাভ কৰে। জন লেননৰ ক্ষমা প্ৰাৰ্থনা 1966 চনৰ 12 আগষ্টত এক সংবাদমেল যোগে জনপ্ৰিয় সংগীত শিল্পী জন লেননে নিজৰ বেণ্ড বিটলছ যিশুতকৈ বেছি জনপ্ৰিয় বুলি কৰা মন্তব্য প্ৰত্যাহাৰ কৰি নিঃশৰ্ত ক্ষমা বিচাৰে। লেননৰ পূৰ্বৰ মন্তব্যই বিটলছৰ বাবে দুৰ্যোগ নমাই আনিছিল। প্ৰথম ব্যক্তিগত কম্পিউটাৰ 1981 চনৰ 12 আগষ্টত IBMে মুকলি কৰে প্ৰথম পাৰ্চনেল কম্পিউটাৰ IBM PC বা IBM 5150 নামেৰে জনাজাত DOS অপাৰেটিং ছিষ্টেমত চলিব পৰাকৈ ডিজাইন কৰা কম্পিউটাৰটোৰ কোনো ডিস্ক ড্ৰাইভ নাছিল আৰু $1500 বিক্ৰী হৈছিল। টাইৰানোচৰাছৰ কংকাল 1990 চনৰ 12 আগষ্টত দক্ষিণ ডাকোটাত আৱিষ্কাৰ হয় এতিয়ালৈকে পোৱা আটাইতকৈ ডাঙৰ আৰু সৰ্বোত্তমভাৱে সংৰক্ষিত টাইৰানোচৰাছ ৰেক্সৰ এটা সম্পূৰ্ণ কংকাল। 6.5 কোটি বছৰ পুৰণি এই কংকালটো আৱিষ্কাৰক পুৰা জীৱবিজ্ঞানী চুচান হেনড্ৰিকছনৰ নামেৰে সুনামাকৰণ কৰা হয়। অন্তিমটো কোৱাগাৰ মৃত্যু 1883 চনৰ 12 আগষ্টত আমষ্টাৰডাম চিৰিয়াখানাত মৃত্যু হৈছিল জেব্ৰাৰ এক উপপ্ৰজাতি কোৱাগাৰ শেষৰটো প্ৰাণীৰ। চৰণীয়া পথাৰৰ অভাৱৰ লগতে মাংস আৰু ছালৰ বাবে চিকাৰীৰ লক্ষ্য হৈ বিলুপ্তিৰ সন্মুখীন হৈছিল মূৰ, ডিঙি আৰু আগফালৰ অংশত সুকীয়া ৰেখা থকা বিলুপ্ত প্ৰজাতিটো। ফোনোগ্ৰাফৰ উদ্ভাৱন 1877 চনৰ 12 আগষ্টত মাৰ্কিন বিজ্ঞানী থমাছ আলভা এডিছনে প্ৰথমটো ফোনোগ্ৰাফ নিৰ্মাণ কৰি উলিয়াইছিল। কম্পনশীল ষ্টাইলাছৰ দ্বাৰা টিন ফইলৰ চিলিণ্ডাৰত শব্দ ৰেকৰ্ডিং আৰু প্লেবেক কৰিব পৰা এই উদ্ভাৱনে সংগীত আৰু শব্দৰ ৰেকৰ্ডিঙৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰে। এডিছনে নিজৰ কণ্ঠেৰে বাণীবদ্ধ কৰে মেৰী হেড এ লিটল লেম্ব। জন্ম আৰু মৃত্যু আজি বিক্ৰম সাৰাভাইৰ জন্মদিন 1919 চনৰ 12 আগষ্টত আহমেদাবাদত জন্ম হৈছিল ভাৰতৰ মহাকাশ গৱেষণা আৰু পাৰমাণৱিক শক্তিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ হিচাপে স্বীকৃত যশস্বী পদাৰ্থ বিজ্ঞানী তথা জ্যোতিৰ্বিজ্ঞানীজনৰ সম্পূৰ্ণ নাম বিক্ৰম আম্বালাল সাৰাভাই। জৰ্জ ষ্টিফেনছনৰ মৃত্যু
1848 চনৰ 12 আগষ্টত 67 বছৰ বয়সত ইংলেণ্ডৰ ডাৰ্বিশ্বায়াৰ চেষ্টাৰফিল্ডত মৃত্যু হৈছিল ৰেল ইঞ্জিনৰ উদ্ভাৱক তথা বিশ্বৰ বেছিভাগ ৰেলৱে ব্যৱহাৰ কৰা ষ্টিফেনছন গেজ বুলিও জনাজাত 1.435 মিটাৰ মানক ৰেল গেজৰ প্ৰৱৰ্তক ৰেলৱেৰ পিতৃ হিচাপে খ্যাত উদ্ভাৱক অভিযন্তাজনৰ। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।